ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী শিশু অৰ্থাৎ নাবালিকা ছোৱালীক আবদ্ধ কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে আৰু এই ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে নিজ পিতৃ আৰু মাতৃ লগতে গাঁওবাসী। কিয়নো কৰ্মৰত হৈ আছিল এটা ইটা উদ্যোগত আৰু ইটা উদ্যোগত এগৰাকী নাবালিকা অৰ্থাৎ 16 বছৰীয়া নাবালিকাক আবদ্ধ কৰি ৰখাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। আমি প্ৰতিটো তথ্য এই মুহূৰ্তত প্ৰতিগৰাকী দ্য নিউজ প্লাছৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিছোঁ। যোৰহাট ইটাভাটা স্বত্বাধিকাৰীৰ ভয়ংকৰ কাণ্ড। কোকৰাঝাৰ জিলাৰ বাঙালডোবা দ্বিতীয় খণ্ড গাঁৱৰ 16 বছৰীয়া কিশোৰীক আবদ্ধ কৰি ৰাখিলে এটা ইটাভাটাৰ স্বত্বাধিকাৰী, যাৰ নাম মহিৰাম দাস বুলি জানিব পৰা গৈছে। আৰু মহিৰাম দাসে কিশোৰীগৰাকীক আবদ্ধ কৰি চলাই গৈছে নিৰ্যাতন আৰু নিৰ্যাতন চলাই গৈছে বুলি অভিযোগ উত্থাপিত কৰিছে। আৰু বাঙালডোবা দ্বিতীয় খণ্ড গাঁৱৰ গলা হুছেইনৰ কন্যা 16 বছৰীয়া কিশোৰী আৰু কিশোৰীগৰাকীৰ নাম আছিলে গেলেনুৰ বেগম। আৰু গেলেনুৰ বেগমে যোৰহাট জিলাৰ পানীচুকীয়া নাওখুলীয়া MVF ভাটা উদ্যোগত 4 মাহৰ পৰা আবদ্ধ কৰি ৰখাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে এই পিতৃ আৰু মাতৃ। আৰু যদি আমি আপোনালোকক কওঁ যে বাঙালডোবা দ্বিতীয় খণ্ড গাঁৱৰ গোলাপ হুছেইনৰ পৰিয়ালে কৰ্মসূত্ৰে কাম কৰিবলৈ গৈছিল যোৰহাট জিলাৰ পানীচুকীয়া নাওখুলীয়াৰ MVF ভাটা উদ্যোগত, অৰ্থাৎ এটা ভাটাত কাম কৰিবলৈ গৈছিল আৰু পেটৰ তাৰণাতে কাম কৰিবলৈ গৈছিল। আৰু উক্ত ভাটা উদ্যোগত প্ৰায় 1.5 বছৰ কাম কৰাৰ পিছত বিধানসভা নিৰ্বাচন যেতিয়া আহিলে, বিধানসভা নিৰ্বাচনত মাক দেউতাকে ভোট দিবলৈ ঘৰলৈ আহিব বিচৰাত, অৰ্থাৎ ঘৰলৈ আহিব বিচাৰিছিল। আৰু MVF ভাটাৰ যিগৰাকী মালিক আছে মহিৰাম দাসক যদি 1.5 বছৰৰ যিখিনি টকা হয়, মজুৰি হয়, সেই মজুৰি যদি বিচৰে, তেওঁলোকে কি কৰিছিল বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু অৱশেষত আজি সংবাদ মাধ্যমৰ সন্মুখত সমগ্ৰ ঘটনাৰ বিৱৰণ আচলতে দাঙি ধৰিলে। আৰু MVF ভাটাৰ মালিক মহিৰাম দাসে এদিন এখন উকা কাগজত চহী কৰাই লয়। চহী কৰাৰ পিছতে 2,50,000 টকাৰ দাবী কৰাৰ লগতে মোবাইলসমূহ ভাঙি দিয়ে বুলি অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী পৰিয়ালে। আৰু ভুক্তভোগীৰ জীৱন বচাবলৈ উক্ত ভাটাৰ পৰা পলায়ন কৰি ঘৰলৈ উভতি আহে। আৰু কিন্তু 16 বছৰীয়া ছোৱালীজনীক আবদ্ধ কৰি নিৰ্যাতন চলোৱাৰ এক ভয়ংকৰ অভিযোগ বুলি ক'ব লাগিব, এক ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে। 16 বছৰীয়া কিশোৰীগৰাকীক আবদ্ধ কৰি নিৰ্যাতন চলোৱা ভাটাৰ মালিকগৰাকীৰ ওপৰত আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিয়নো 16 বছৰ যিহেতু কিশোৰী আৰু কিশোৰীগৰাকী কেনেদৰে আচলতে 4 মাহৰ পৰা নিৰ্যাতন চলাই আছে। তেওঁৰ কিশোৰীগৰাকীৰ পিতৃ মাতৃ ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনাৰ বিৱৰণ দিছে বা সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ খুলিছে। এই মুহূৰ্তত আমাৰ সৈতে এই ঘৰখনৰ এই নাবালিকাগৰাকীৰ পিতৃ মাতৃ আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। কি নাম আছিল আপোনাৰ ছোৱালীটো আৰু কেনেকৈ তাত আবদ্ধ কৰি ৰাখিলে? গলেনুৰ বেগম। কি হৈছে ঘটনা? তাৰমানে ভাটাত আহিছোঁ, লৈ গৈছোঁ তাক ইটা ভাটাত। তাক ভোট দিবাৰ আহিছিলোঁ, তাক 2টা মানুহক আহিবাৰ দিছে। মই আহিছোঁ, তাৰ বাপা আৰু তাৰ বেটি থৈ আহিলোঁ তাক বোলে। আমাৰ সৈতে আমি আৰু জানিব চেষ্টা কৰিম কি হৈছে ঘটনাটো। ঘটনাটো কি হ'ল মানে মোৰ দাদা আর ভাই ভোট দিবার আহিল, কি ভাবিটা আহিল ভোট দিবার জন্য, আর ছোৱালীটোক আর মোর দাদাক ইয়াত আটকে দিল। দেওয়ার পরে তারপরে মোর দাদা কি করিল ভোট দিবার জন্য পলে আহিল আর ছোৱালীটোক 4 মাসের জন্য ওতে আটকে রাহি আর মারপিট অত্যাচার করে থাকে। বেলেকের মোবাইল দিয়ে ফোন করে ছোৱালীটো কান্দি থাকে আর ওই রোদের মধ্যে ভাটাত কাম করায় মাস্টারে। তার মানে আমাক 1.5 বছর হয়েছে কাম করবে নিয়ে গেছে, আমাক হিসেব কিতাব দিয়ে নাই, তারপিছত সর্দারও যাওয়া নাই। তার পাছত আমাক ভোট দিবার আহিবার দিয়ে নাই, একজন আহিবার দিছে আর 2জনক আটকাই দিছে। যোৰহাটৰ কি ঠাইখনৰ নাম কি? পানী চুকিয়ে নাও খেলিয়া ভাটা কি ভাটা আছিল? MVF। ভাটাটোৰ মালিক কোন হয়? মহিৰাম দাস। আপোনাৰ ছোৱালীগৰাকীৰ নাম? গলেনুৰ বেগম। বয়স কিমান হ'ব? 16 বছৰ। 16 বছৰ। তেওঁলোকে কি কৰিছে আপোনাৰ ছোৱালীটোক? এতিয়া কাম কৰাইছে আৰু আহিবা দিয়ে নাই, ফোনো কৰিব দিয়ে নাই, এতিয়া কোনো ধৰণৰ যোগাযোগ নাই ফোনত। কেই মাহৰ পৰা? 4 মাহ। 4 মাহৰ ভিতৰত কেইদিন যোগাযোগ হৈছিল? 2 দিন 3 দিনমান হৈছে। কি যোগাযোগ কৰি কি কৈ আচলতে? তাক মাৰপিট কৰিছিল আৰু কান্দিছে মোৰ লগত, জলদা চব মাইকী মানুহ দি মাৰিছে। মাইকী মানুহ দি
মাৰিছে অঁ 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 আকৌ কাম কৰিব লাগে অনুৰোধ কৰক ছোৱালীটো মোক মোৰ বুকুত যেন দে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221